টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমত তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপৰ পাঠ 6 আমাৰ চৌপাশৰ প্ৰাণীবোৰ পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰী পাঠ 7 আমাৰ খাদ্য মেলা পাঠৰ আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত দিয়া হৈছে, তোমালোকে চাই ল'বা। আজি আমি পাঠ 6 দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। পাঠ 5ত দিয়া প্ৰশ্ন উত্তৰৰ ভিডিঅ' আছে চেনেলত, চাই ল'বা। পাঠ তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপত কি দিয়া হৈছে প্ৰশ্নবোৰ আমি এতিয়া উত্তৰবোৰ আলোচনা কৰিম। লিখু আহাত দিয়া হৈছে ছবিখনত থকা কোনবোৰ ঘৰচীয়া আৰু কোনবোৰ বনৰীয়া প্ৰাণী। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে ছবি ভালকৈ চাবা। ঘৰচীয়া প্ৰাণী ইয়াত ছবি তোমালোকে চাবাচোন। গৰু ইয়াত দেখিছা, ছাগলী, ঘোঁৰা দেখিছা, ইয়াত আছে ঘোঁৰা, মেকুৰী ইয়াত চোৱা, মেকুৰী, ঠিক আছে। আৰু বাকী যিমান থাকিল বাকী প্ৰাণী বনৰীয়া। মই লিখিয়ে ৰাখিছোঁ, উত্তৰ এবাৰ চাই ল'ম। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে নিজৰ উত্তৰ বহীত উত্তৰ লিখোঁতে ঘৰচীয়া প্ৰাণী বুলি লিখিবা গৰু, ছাগলী, ঘোঁৰা, গাহৰি, কুকুৰ, মেকুৰী। ইয়াত চোৱা গাহৰি আছেনে নাই তোমালোকে চাই ল'বা, ভালকৈ চাবা। যদি নাই তোমালোকে নিলিখিবা, ঠিক আছে। বনৰীয়া প্ৰাণী জিৰাফ, হৰিণা, গড়, জেব্ৰা, সিংহ, বাঘ, হাতী, শিয়াল, বান্দৰ, ঠিক আছে। ইয়াত তোমালোকে চাই ল'বা। মই নাম ক'লোঁ, মাতি শুনালোঁ, লগতে ছবিৰ লগত তোমালোকে মিলাই ল'বা, ঠিক আছে। তেতিয়া তোমালোকে যিটো তোমালোকে মই মাতা নাম নিমিলে তোমালোকে নিলিখিবা, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম এই ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীবোৰে কি কি খাদ্য খায়। শিক্ষকৰ সহায় ল'বা। ঘৰচীয়া প্ৰাণীয়ে কি কি খাদ্য খায় তোমালোকে জানাই। গৰুৱে কি খায়, দানা খায়, ঘাঁহ খায়, খেৰ খায়, হয়নে। লগতে বনৰীয়া প্ৰাণী তোমালোকে জানা বাঘ, সিংহই কি খায়, মাংস খায়, হয়নে। মই লিখিয়ে ৰাখিছোঁ, এবাৰ চাই ল'ম। উত্তৰত লিখিবা গৰু, ছাগলী, ঘোঁৰা ঘাঁহ খায়, দানা খায়, ঠিক আছে। গৰুৱে ঘাঁহ খায়, খেৰ খায়, দানা খায়, ছাগলীয়েও ঘাঁহ খায়, হয়নে। আৰু বাঘ, সিংহ, শিয়াল মাংস খায়, তোমালোকে লিখিবা। আৰু যদি তোমালোকে নিজৰ ফালৰ পৰাও জানা অথবা দেখিছা লিখিব পাৰা। মই তোমালোকৰ কাৰণে উত্তৰ চমুকৈ লিখি দিলোঁ। এতিয়া আমি আলোচনা কৰিম। ইয়াত চোৱা লিখু আহাত দিয়া হৈছে তোমালোকে চৌপাশত দেখা কিছুমান প্ৰাণী বা চৰাইৰ নাম লিখিবলৈ দিয়া হৈছে। তোমালোকে চৌপাশত কি কি প্ৰাণী দেখিলা, ইয়াত কি কি প্ৰাণী দেখিলা তোমালোকে নিশ্চয় নাম গম পালাই, হয়নে। এতিয়া চৰাইৰ নাম লিখিম, লগতে প্ৰাণীৰ নামো লিখিম। উত্তৰত লিখিবা প্ৰাণীৰ নাম গৰু, কুকুৰ, মেকুৰী, ঘোঁৰা। যদি তোমালোকে জানা তোমালোকৰ ফালৰ পৰাও লিখিব পাৰা, আগতেও মই ইয়াত লিখিয়ে থৈছোঁ। চৰাইৰ নাম ভাটৌ চৰাই, কাউৰী, ফেঁচা, ঘনচিৰিকা, বাঢ়ৈটোকা। তোমালোকে বাকী চৰাইৰ নামবোৰ জানা যদি লিখিব পাৰা। এতিয়া আমি আলোচনা কৰিম। ইয়াত প্ৰশ্ন দিয়া হৈছে সেই সকলোবোৰ প্ৰাণীয়ে একে ধৰণে চলা ফুৰা কৰেনে। উত্তৰত লিখিবা সেই সকলোবোৰ প্ৰাণীয়ে একে ধৰণে চলা ফুৰা নকৰে। এতিয়া আমি অলপ পাঠত দিয়া পঢ়ি চাম, অলপ বুজাই দিম মই। দিয়া হৈছে ভেকুলী, শহাপহু, ঘনচিৰিকা আদিয়ে জঁপিয়াই ইফালৰ পৰা সিফাললৈ চলা ফুৰা কৰে। সেইকাৰণে কোৱা হৈছে যে সকলোবোৰ প্ৰাণীয়ে একে ধৰণে চলা ফুৰা নকৰে। এতিয়া আমাক বেলেগ পৃষ্ঠাত কি দিয়া হৈছে চাই ল'ম। ইয়াত চোৱা সাপ, ঘৰিয়াল, তেজপিয়া, জেঠী আদি প্ৰাণীয়ে বগাই যায়। জেঠীয়ে ঠেঙৰ তলুৱাৰে থিয় ঠাইতো সোপনি পুতি বগাব পাৰে। ঘৰিয়াল, জেঠী, সাপ আমাক ইয়াত চিত্ৰ দিয়া হৈছে। চৰাইয়ে কেনেকৈ উৰে জানানে। চৰাইয়ে সিহঁতৰ গাত থকা ডেউকা দুখনেৰে উৰিব পাৰে। হাড়বোৰ ফোঁপোলা হোৱা বাবে ইহঁতৰ দেহটো পাতল। পাৰ চৰাই, ভাটৌ চৰাই, চৰাইৰ নাম তোমালোকে ইয়াৰে পৰাও চাই লিখিব পাৰা। ঢোঁৰাকাউৰী, ভেলা হাঁহ,
পেলিকান আদি চৰাইবোৰৰ ডেউকা বৰ শক্তিশালী, সেইবাবে সিহঁতে দূৰ দূৰণিলৈ উৰিব পাৰে। ঢোঁৰাকাউৰী, পেলিকান। তেনেদৰে শগুন, চিলনী আদি চৰাইয়ে বহু ওপৰলৈকে উৰিব পাৰে। চিলনী, শগুন। কিছুমান চৰাইয়ে উৰিব নোৱাৰে, যেনে উট পক্ষী আৰু পেঙ্গুইন। উট পক্ষী পৃথিৱীৰ চৰাইবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ। উট পক্ষীয়ে খোজ কাঢ়িব আৰু বেগাই দৌৰিবও পাৰে। উট পক্ষী আটাইতকৈ বেগাই দৌৰিব পৰা প্ৰাণী। পেঙ্গুইনে খোজকাঢ়ি চলা-ফুৰা কৰে আৰু ডেউকাৰ সহায়ত পানীত সাঁতোৰে। উট পক্ষী, পেঙ্গুইন। এতিয়া কওঁ-আহাত দিয়া হৈছে, প্ৰশ্ন দিয়া হৈছে, চৰাইয়ে বাঁহ সাজিবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰে শিক্ষক আৰু ডাঙৰক সুধি জানি লোৱা। উত্তৰত লিখিবা তোমালোকে অথবা কবা। চৰাইয়ে বাঁহ সাজিবলৈ শুকান পাত, ঘাঁহ, চুলি, মাটি, গছৰ ডাল ইত্যাদি ব্যৱহাৰ কৰে। তোমালোকে দেখিছা নহয়, চৰাইয়ে ঠোঁটেৰে কেতিয়াবা সৰু সৰু গছৰ ডাল লৈ থাকে, হয়নে? শুকান পাত, ঘাঁহ, কেতিয়াবা চুলিও লৈ যায়, মাটিও লৈ যায়, মাটিও প্ৰয়োজন হয়, গছৰ ডাল, ঠিক আছে, খেৰ। ক্ৰিয়াকলাপ 1, তলত দিয়া প্ৰাণীবোৰে কেনেকৈ চলা-ফুৰা কৰে সেই অনুযায়ী তালিকাত ভৰোৱা। ইয়াত আমাক প্ৰাণীবোৰ দিয়া হৈছে, তালিকাত মই লিখিয়ে থৈছোঁ। বেগাই যোৱা সাপ, জেঠী, কিয়নো আমি পঢ়ি আহিছোঁ আগতে, মই তোমালোকক সেইকাৰণে পঢ়ি শুনাইছিলোঁ। খোজকাঢ়ি যোৱা উট পক্ষী, পেঙ্গুইন। জঁপিয়াই যোৱা শহাপহু, ভেকুলী। উৰি যোৱা শগুন, চিলনী, পাৰ, ঢোঁৰাকাউৰী, ভেলা হাঁহ। ঠিক আছে, আমি পঢ়ি আহিছোঁ, তোমালোকে এবাৰ চাই ল'বা, কিতাপত মিলাই চাবা। ক্ৰিয়াকলাপ 2 দিয়া হৈছে, তলৰ তালিকাত উল্লেখ কৰা চৰাইবোৰে কি কি খাদ্য খায় পৰ্যবেক্ষণ কৰি লিখা। কাউৰীয়ে কি খায়? মাংস খায়। মাংস খায় কাউৰীয়ে, চাবাচোন, ভাতো খায়, হয়নে? খায় ধান, শস্যৰ বীজ থাকে নহয়, বীজ খায়। ঘনচিৰিকাই শস্যৰ বীজে খায়, তোমালোকে চাবাচোন, ঘৰৰ ওচৰে পাজৰে যদি ঘনচিৰিকা আছে কিবা খাই থাকে, হয়নে? চোতালত হওক ক'ৰবাত চাবাচোন। পাৰ শস্যৰ বীজ খায়। কপৌ গছৰ ফল খায় বা ৰস খায়, ঠিক আছে। তোমালোকে অলপ বিদ্যালয়ত আলোচনা কৰিবা নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত, মই মোৰ ফালৰ পৰা দিলোঁ। এতিয়া আমি আলোচনা কৰিম। দলীয় কাৰ্যত দিয়া হৈছে, তোমালোকে 2টা দলত ভাগ হৈ ল'বা। এটা দলে বিভিন্ন চৰাই চিৰিকটিৰ মাত মাতি শুনাবা আৰু আনটো দলে সেয়া কি চৰাইৰ মাত চিনাক্ত কৰি ক'বা। তোমালোকে যেনেকে কাউৰীয়ে কা কা কৰিলে গম পোৱা, হয়নে? কাউৰী, ঠিক তেনেদৰে বেলেগ চৰাইৰ মাত এজনে ওলাবা, আনজনে কি চৰাই হয় ক'বা। তোমালোকৰ মাজতো তেনেকুৱা কলা থাকে যে তোমালোকে বিভিন্ন কৰিব পাৰা, হয়নে? তোমালোকে চেষ্টা কৰিবা। কি ঠিক তোমালোকৰ মাজৰ পৰা কিছুমানে বিভিন্ন ধৰণৰ চৰাই অথবা আমি মেকুৰীটো মেও মেও ক'ব পাৰোঁ, হয়নে? ছাগলীৰ ক'ব পাৰোঁ, ধৰা হ'ল কাউৰীৰ। তোমালোকে যদি জানা, চেষ্টা কৰিবা আৰু দলীয় কাৰ্যত কৰিবলৈ যত্ন কৰিবা। এতিয়া আমি আলোচনা কৰিম। তলৰ ছবি কেইখনলৈ ভালদৰে চোৱা, কি কি দেখিছা। ঘৰচীয়া প্ৰাণীবোৰে আমাক কি কি কামত সহায় কৰে। ইয়াত কি কৰি আছে? পথাৰত হাল বাই আছে, গৰুৱে হাল বায়, হয়নে? তোমালোকে জানা, আজিকালি বাৰু ট্ৰেক্টৰ নতুন নতুন পদ্ধতি ব্যৱহাৰ কৰা হয়। চোৱা, গৰুৱে হাল বায়। ইয়াত চোৱা কি কৰে, আমাক ঘৰচীয়াত আমি গাই গৰু ঘৰত পোহোঁ, হয়নে? পোহনীয়া জন্তু, গাখীৰ, ঠিক আছে। আৰু ইয়াত চোৱা, ৰাতি ইয়াত পহৰা দি আছে কোনে? কুকুৰে, ঘৰৰ আগত, হয়নে? সেইকাৰণে মানুহে ঘৰত কুকুৰ পোহে যে যাতে আমাক ৰাতি পহৰা দিয়ে। আৰু ইয়াত আছে মুৰ্গী, ঠিক আছে, কুকুৰা, মুৰ্গী চৰাই আছে ইয়াত চোৱা। আৰু ঘৰচীয়া প্ৰাণীবোৰে আমাক কি কি কামত সহায় কৰে? কি কি কামত সহায় কৰে? পথাৰত আমি ধান ৰুবলৈ কি কৰিব লাগে? হাল বাব লাগে, সহায় কৰে। আমি গাখীৰ খাওঁ, গাখীৰৰ পৰা বিভিন্ন বস্তু তৈয়াৰ কৰোঁ, হয়নে? ইয়াত চোৱা, গাখীৰ, ইয়াত কুকুৰে আমাক ৰাতি পহৰা দিয়ে। আৰু তোমালোকৰ ঘৰত যদি মুৰ্গী আছে, তোমালোকে জানাই কণী দিয়ে আৰু মানুহে মাংসও খায়, হয়নে? হয় নহয়? বা মুৰ্গীয়ে যিহেতু নিজৰ চোতালত থকা কিছুমান বস্তু খায়, যি যি খায় আৰু তোমালোকে চাই ল'বাচোন, ভালকৈ লক্ষ্য কৰি ল'বা। মানুহে খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এই উপকাৰী প্ৰাণীবোৰক মানুহে আদৰ যত্ন কৰি পোহে, কিয়নো এই প্ৰাণীৰ পৰা আমাৰো সহায় হয়, হয়নে? ক্ৰিয়াকলাপ 3 দিয়া হৈছে, চাই লওঁ।
তলত উল্লেখ কৰা ঘৰচীয়া প্ৰাণীবোৰৰ পৰা আমি কি কি খাদ্য বস্তু পাওঁ তালিকাখনত লিখা। প্ৰাণী কি খাদ্য পাওঁ? গৰু, ম'হ, গাখীৰ পাওঁ। গাখীৰৰ পৰা আমি পনীৰ, দৈ, মাখন, হয়নে? বিভিন্ন খাদ্য বস্তু আমি তৈয়াৰ কৰিব পাৰোঁ। হাঁহ, কুকুৰা, কণী, হয়নে? মাংস, ছাগলীৰ গাখীৰো বহুত উপকাৰী হয়, গাখীৰ, মাংস, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম ঘৰচীয়া প্ৰাণীৰ যতন আৰু সুৰক্ষা। ঘৰচীয়া প্ৰাণীবোৰে সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। মানুহৰ পৰা আদৰ যত্ন পাই ইহঁতে সুৰক্ষিত অনুভৱ কৰে, ঠিক আছে। ইয়াত চোৱা, গৰুক যত্ন কৰি আছে, গোৱালি আছে, হয়নে? ইয়াত ঘাঁহ দিয়ে বাহিৰত ওলাই, হয় নাই? সময়মতে খাব দিব লাগে। ইয়াত ছোৱালীজনীয়ে, কণমানি ছোৱালীজনীয়ে কুকুৰৰ যত্ন কৰি আছে অথবা খাবলৈ দি আছে, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ, লিখু আহাত দিয়া হৈছে তোমাৰ ঘৰত কি কি পোহনীয়া বা ঘৰচীয়া প্ৰাণী আছে সেইবোৰৰ যতন কেনেদৰে লোৱা হয় অভিভাৱকক সুধি লিখা। তোমালোকে কেনেকৈ যতন ল'বা তোমালোকৰ ঘৰত যদি ঘৰচীয়া প্ৰাণী অথবা পোহনীয়া প্ৰাণী আছে। ইয়াত চোৱা, ইয়াত ধুনীয়াকৈ দিয়া হৈছে পোহনীয়া অথবা ঘৰচীয়া প্ৰাণীবোৰক কেনেকৈ যত্ন ল'ব লাগে। সময়মতে খাদ্য আৰু পানী যোগান ধৰিব লাগে, ঠিক তেনেদৰে ইয়াত ধৰি আছে, হয়নে? থাকিবৰ বাবে বাসস্থান সাজি দিব লাগে। ইয়াত চোৱা সাজি দিয়া হৈছে। ইয়াত চোৱা, মুৰ্গীৰ কাৰণে, কুকুৰা চৰাইৰ কাৰণে সাজি দিয়া হৈছে। গা ধুৱাই পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। বাসস্থানবোৰ চাফ চিকুণকৈ ৰাখিব লাগে। বেমাৰ হ'লে পশু চিকিৎসালয়লৈ নিব লাগে। বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে সময়মতে সিহঁতক ৰোগ প্ৰতিষেধক বেজী দিয়াব লাগে। ইয়াৰে পৰা তোমালোকে লিখিলে হৈ যাব। তোমালোকৰ ছাগলী পোৱালিটোৱে আহাৰ খাবলৈ মন কৰা নাই, এই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা উচিত চিন্তা কৰি লিখা। ধৰা হ'ল তোমালোকৰ ঘৰত ছাগলী পোৱালি আছে, খাবলৈ মন কৰা নাই, কি ব্যৱস্থা ল'ব লাগিব? পশু চিকিৎসালয়লৈ নিব লাগিব। বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে ছাগলীক ৰোগ প্ৰতিষেধক বেজী দিয়াব লাগে, ঠিক আছে। ইয়াৰে পৰা তোমালোকে উত্তৰ লিখিব পাৰা। এতিয়া আমি আলোচনা কৰিম অনুশীলনী 1ত দিয়া হৈছে এটা শব্দত উত্তৰ লিখা। পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম। উত্তৰত লিখিবা পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম। তোমালোকে কিতাপত চাবা। উত্তৰত চোৱা, মই তোমালোকক পঢ়ি শুনাইছিলোঁ। পেঙ্গুইনে খোজকাঢ়ি চলা ফুৰা কৰে আৰু ডেউকাৰ সহায়ত পানীত সাঁতুৰে। তোমালোকে উত্তৰত লিখিবা পেঙ্গুইন, ঠিক আছে। ইয়াৰ পৰা বানন চাই লিখিবা, পেঙ্গুইন লিখিবা। প্ৰশ্নত দিয়া হৈছে আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম। উত্তৰত লিখিবা আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম। ইয়াত চোৱা, উট পক্ষী পৃথিৱীৰ চৰাইবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ। উত্তৰত লিখিবা উট পক্ষী, ঠিক আছে। ইয়াত দিয়া হৈছে মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম। উত্তৰত লিখিবা ভেকুলী। ইয়াত চোৱা, ভেকুলীয়ে মাটি আৰু পানী উভয়তে থাকিব পাৰে। প্ৰশ্ন, বগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম। বগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম হ'ল বুলি লিখিবা উত্তৰত। ইয়াত চোৱা, সাপ, ঘৰিয়াল, তেজপিয়া, জেঠী আদি প্ৰাণীয়ে বগাই যায়। তোমালোকে দুটা লিখিবা, সাপ, ঘৰিয়াল। তোমালোকে তেজপিয়া, জেঠীও মুখস্থ কৰি থৈ দিবা, ঠিক আছে। এতিয়া চাই ল'ম প্ৰশ্ন, জঁপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম। জঁপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম হ'ল বুলি লিখিবা। ইয়াত চোৱা, ভেকুলী, শহাপহু, ঘনচিৰিকা আদিয়ে জঁপিয়াই ইফালৰ পৰা সিফাললৈ চলা ফুৰা কৰে। তোমালোকে লিখিবা ভেকুলী, শহাপহু, ঘনচিৰিকা, ঠিক আছে। মুখস্থ কৰিবা 3টামান, তেতিয়াহে 2টামান মনত থাকি যাব, নহ'লে ভালকৈ কৰিলে 3টাই থাকি যাব। এতিয়া আমি আলোচনা কৰিম খালী ঠাই পূৰ কৰা। ক, চৰাইৰ হাড়বোৰ ফোঁপোলা হোৱা বাবে দেহটো পাতল, আমি কিতাপত পঢ়োঁতে পাইছিলোঁ। খ, পানীত থাকে বাবে মাছ এবিধ জলচৰ প্ৰাণী। গ, উই পৰুৱাই মাটিৰে হাফলু সাজি থাকে। ইয়াত চোৱা, মই ইয়াত লিখি দিছোঁ, ইয়াত অলপ থেপাথেপি হোৱাৰ কাৰণে ইয়াত লিখিলোঁ। 3 নং চোৱা, ঘৰচীয়া প্ৰাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে। আমি আগতে পঢ়ি আহিছিলোঁ, হয়নে? বুজাইছিলোঁ, হ'লেও মই উত্তৰ লিখি ৰাখিছোঁ।
উত্তৰত লিখিবা ঘৰচীয়া প্ৰাণীয়ে আমাক খেতি পথাৰত হাল বাই আৰু ধানৰ মৰণা মাৰিবলৈ ঘৰত পহৰা দিবলৈ সহায় কৰে। ঠিক আছে, ইমান লিখিলে হৈ যাব উত্তৰ। 4 নং প্ৰশ্ন মাছে কেনেকৈ পানীত সাঁতোৰে? উত্তৰত লিখিবা মাছে দেহৰ দুয়োকাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতোৰে। ইয়াৰে পৰা লিখিবা উত্তৰ। এতিয়া আমি আলোচনা কৰিম 5 নং ছবিত দেখুওৱা প্ৰাণীবোৰৰ নাম আৰু সেইবোৰ ক'ত থাকে লিখা। মাছ চিনি পাইছা, মাছ ক'ত থাকে? পানীত থাকে। ঠিক আছে, পুখুৰী, নদী। কুমতি, কুমতি ক'ত থাকে? মাটিত গাঁত কৰি থাকে অথবা গাঁতত থাকে লিখিবা। শহাপহু গাঁতত থাকে। ঠিক আছে, 6 নং প্ৰশ্নত দিয়া হৈছে শব্দ শৃংখলাটোত থকা ঘৰচীয়া প্ৰাণীবোৰ বাছি উলিয়াই বৃত্ত চিনেৰে ঘেৰ দিয়া। আমাক এটা উদাহৰণ দিয়া হৈছে হাঁহ, ছাগলী, কুকুৰ, গাধ, মেকুৰী, পাৰ। কিছুমানে গাধ পোহে। ঠিক আছে, ঘৰত পোহে কিছুমানে গাধ অথবা ঘোঁৰা পোহে, সেইকাৰণে মই দিলোঁ। মহ, ইয়াত আছে মহ। ঠিক আছে, আৰু যদি তোমালোকে বিচাৰি পোৱা নিজৰ ফালৰ পৰাও লিখিবা। ঠিক আছে, আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা। তোমালোকৰ 7 নং পাঠৰ প্ৰশ্ন উত্তৰ দিয়া হৈছে অকল। এতিয়া মই যেনেকৈ পাঠ পঢ়ি বুজাই দিছিলোঁ তেনেকৈ দিয়া নাই। ভিডিঅ' ছুটি আছে, পৰীক্ষাৰ কাৰণে সুবিধা হ'ব, প্ৰশ্নৰ উত্তৰ পাবা, চাই ল'বা। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।